প্ৰথম খবৰৰ বাটে হাতে মই দিগজ্যোতি লহকৰে স্বাগতম জনাইছোঁ আৰু বৰ্তমান সময়ত মই আছোঁ বৰপেটা লোকসভা সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী। তেওঁ মাত্ৰ অগপ দলৰে নহয়, তেওঁ প্ৰাৰ্থী যদিও মিত্ৰজোঁট বিজেপি আৰু UPL দলৰো প্ৰাৰ্থী। আৰু তেওঁ আমি তেওঁৰ বঙাইগাঁওস্থিত বাসভৱনত উপস্থিত বৰ্তমান সময়ত। তেওঁৰ লগত আমি কিছু কথা পাতোঁ যে কি ধৰণে আপুনি ধৰক এতিয়া অৱশেষত ইচ্ছা অনিচ্ছাৰ মাজত নিৰ্বাচনত নামিলে, কেনে চলিছে? চাওক, ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্বাচনৰ ওপৰত হৈছে, এইটো কথা ঠিক। আৰু মই এটা লক্ষ্য, আমাৰ দলে এটা লক্ষ্য আছে দলৰ, যে এইবাৰ সাংসদৰ মজিয়াত যাতে এজন হ'লেও প্ৰতিনিধি অসম গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থী হ'ব পৰা যায়, এই লক্ষ্য আমাৰ দলে স্থিৰ কৰিছে। আৰু এই লক্ষ্যত উপনীত হোৱাৰ কাৰণেই মই ইচ্ছা অনিচ্ছা থকাৰ পিছতো মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আৰু মই এতিয়া দলে যি চিন্তা কৰিছে যে এগৰাকী হ'লেও সাংসদৰ মজিয়াত পঠিয়াবৰ কাৰণে যিটো লক্ষ্য আমাৰ, গতিকে সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে মই নিজকে ব্যস্ত ৰাখিছোঁ। আৰু তেনেধৰণে মই ৰাইজৰ মাজত মই সোমাই পৰিছোঁ। আৰু মই দেখিবলৈ পাইছোঁ যে ৰাইজে আমাৰ প্ৰতি, ৰাইজৰ যিটো মৰম, ৰাইজৰ যিটো আমাৰ প্ৰতি বিশ্বাস, আস্থা, উৎসাহ, এইবিলাক বস্তু দেখি আমি নিজেই আমি নিশ্চিত হৈছোঁ যে এই সমষ্টিৰ পৰা আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মই নিৰ্বাচিত হ'ম। আৰু অসম গণ পৰিষদৰ নেতৃত্বই যি লক্ষ্য আগত ৰাখি মোক ইয়াৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, সেই লক্ষ্যত আমি নিশ্চয় উপনীত হ'ম। যদি আমি চাওঁ একেৰাহে 1985 চনৰ পৰা আপুনি নামনি অসমৰ এই অংশটোত এক আঞ্চলিকতাবাদৰ এক গুৰুত্বপূৰ্ণ ধ্বজা বহন কৰি আহিছে। আৰু এতিয়া লোকসভাৰ নিৰ্বাচনৰ বিজয়ৰ পিছত দলৰ স্থিতি সবল হ'ব আৰু অসমীয়া মানুহৰ মাজত যি আঞ্চলিকতাবাদ আছে সেয়া পুনৰাই কিছু উজ্জীৱিত হৈ নপৰিবনে? নাই, মই অসম গণ পৰিষদ দলৰ এগৰাকী সদস্য। মই এই কথাটো লক্ষ্য কৰোঁ যে মই নিজেই অনুভৱ কৰোঁ, মই উপলব্ধি কৰোঁ যে মোক ফণীভূষণ চৌধুৰীক অসম গণ পৰিষদ দলেই অসমৰ জনসাধাৰণৰ লগত চিনাকি কৰি দিছে। অসম গণ পৰিষদ দলেই মোক আঠবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছে। আৰু মই 2বাৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। গতিকে এই দলটোৰ প্ৰতি মোৰ নিশ্চয় দায়িত্ব আছে আৰু কৰ্তব্য আছে। আৰু এই দায়িত্ব আৰু কৰ্তব্যখিনি পালন কৰিবৰ কাৰণেই মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আৰু নিশ্চিতভাৱে মই সদায় বিচাৰিম যে অসম গণ পৰিষদ দলটো শক্তিশালী হওক, অসম গণ পৰিষদ দলটো জনসাধাৰণৰ আস্থাভাজন হওক, আৰু অসম গণ পৰিষদ দলটো একমাত্ৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল হিচাপে অসমত প্ৰতিষ্ঠিত হওক। এই লক্ষ্য মোৰ সদায় থাকিব, সদায় আছে। আৰু মই ভাবোঁ এইবাৰ যদি মই ধুবুৰী লোকসভা সমষ্টিৰ পৰা যদি নিৰ্বাচিত হওঁ, তেতিয়া নিশ্চয় মই এই অন্ততঃ ধুবুৰী লোকসভা সমষ্টিত, বৰপেটা লোকসভা সমষ্টিত মই অসম গণ পৰিষদ দলক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত মই যথেষ্টখিনি কষ্ট কৰিম আৰু দলটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা চলাই মই প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থাটো কৰিম। বৰপেটা সমষ্টিত আপুনি লোকসভাৰ পৰা পূৰ্বতেও ইয়াৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বৰ্তমান সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত মানচিত্ৰ যথেষ্ট সলনি হৈ গ'ল বৰপেটা লোকসভা সমষ্টিৰ। গতিকে এতিয়া ধৰক বৰপেটা লোকসভা সমষ্টি সন্দৰ্ভত কি কয় আপুনি? নাই, পূৰ্বৰ বৰপেটা লোকসভা সমষ্টি আৰু এতিয়াৰ বৰপেটা লোকসভা সমষ্টিৰ মাজত যথেষ্টখিনি পাৰ্থক্য আছে। এতিয়া ইয়াৰ পৰা ধৰি লওক কওক, যদি আমি এনে যদি চিধা যদি চাওঁ যে বাঘবৰ, জনিয়া, চেঙা, এই জাতীয় সমষ্টিবিলাক এতিয়া বৰপেটা লোকসভা সমষ্টিত নাই। আনহাতে অভয়াপুৰী উত্তৰ আৰু অভয়াপুৰী দক্ষিণৰ এই সমষ্টিটাক তাৰমানে পুনৰ নিৰ্ধাৰণৰ পিছত দুটা সমষ্টিলৈকে ৰূপান্তৰিত কৰিছে। এটা হৈছে অভয়াপুৰী, আন এটা হৈছে সৃজনগ্ৰাম। এইবাৰ এই ধুবুৰী লোকসভা সমষ্টিত সৃজনগ্ৰামটোও নাই। তাৰ বিপৰীতে ইয়াত হাজো সোমাইছে, হাজো শুৱালকুছি সোমাইছে, বৰখেতি সোমাইছে, নলবাৰী সোমাইছে। আকৌ ইফালে ভৱানীপুৰ আৰু চৰবগৰ কিছু অংশ সোমাইছে। গতিকে ইয়াত পূৰ্বৰ তুলনাত ইয়াত তাৰমানে সমষ্টিটো
আমাৰ অসম গণ পৰিষদ দল বা মিত্ৰজোঁটৰ কাৰণে যথেষ্টখিনি সুবিধাজনক স্থিতিত ইয়াৰ জনসাধাৰণটো আছে। গতিকে সেইকাৰণেই এইবাৰ ইয়াত তাৰমানে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিছে। এই কথাটো অনুভৱ কৰিছোঁ যে ইয়াত তাৰমানে আমাৰ দলে বা আমাৰ মিত্ৰজোঁটে ইয়াত জয় কৰিব পৰা অৱস্থাত তাত আছে। আৰু গতিকে যিটো হাজো শুৱালকুছিৰ পৰা আৰম্ভ হৈছে হৈ পেলাই একদম বঙাইগাঁৱৰ এমূৰলৈকে সীমালৈকে, গতিকে আপুনি নিৰ্বাচনী প্ৰচাৰ কেনেকৈ চলাইছে? নহয়, নিৰ্বাচনী প্ৰচাৰ চাওক, এতিয়া বস্তুটো মই অকলেইতো নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰোঁ নহয়। এতিয়া অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ যথেষ্ট সংখ্যক কাৰ্যকৰ্তা আছে, কৰ্মী আছে, বিষয়ববী আছে। আৰু আজিৰ দিনটোত আপোনালোকে যদি চাই আমাৰ প্ৰতিটো বুথত বুথ কমিটি আছে দুইটা দলৰে। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ দুইটা দলৰে আমাৰ ইয়াত বুথ পৰ্যায়ত বুথ কমিটি আছে চেণ্টাৰ ৱাইজ। গতিকে আজিৰ দিনত আপুনি যদি লক্ষ্য কৰে যে প্ৰতিটো বুথত যিবিলাক বুথৰ বুথ কমিটিৰ আমাৰ সদস্যসকলে দুইটা দলৰ সদস্যসকলে প্ৰতিটো ঘৰে ঘৰে তাৰমানে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে। আৰু মই এইটো কথা লক্ষ্য কৰিছোঁ যে এইবাৰেই প্ৰথম যে পাৰ্লিয়ামেণ্ট ইলেকশ্যনত লোকসভাৰ নিৰ্বাচনত তাৰমানে বুথ পৰ্যায়ত নিৰ্বাচনী প্ৰচাৰ অভিযান চলিছে। আগে পিছে তেনেধৰণৰ মই তাৰমানে প্ৰত্যক্ষ কৰা নাই। মোৰ এই সুদীৰ্ঘ 38-39 বছৰীয়া মোৰ এই ৰাজনৈতিক জীৱনত মই এইবাৰে প্ৰথম প্ৰত্যক্ষ কৰিছোঁ। মই দেখিছোঁ যে তাৰমানে বুথ পৰ্যায়ত পাৰ্লিয়ামেণ্ট ইলেকশ্যনত লোকসভাৰ নিৰ্বাচনত বুথ পৰ্যায়লৈকে আমাৰ দলীয় কৰ্মীসকলে ভাৰতীয় জনতা পাৰ্টীয়ে হওক, অসম গণ পৰিষদ দলেই হওক, বুথ পৰ্যায়লৈকে তেওঁলোকে গৈছে আৰু প্ৰতিটো মানুহৰ প্ৰতিটো পৰিয়ালৰ ঘৰলৈকে তেওঁলোকে গৈ আছে আৰু আমাৰ পক্ষে ভোটদান কৰাৰ কাৰণে ৰাইজক আবেদন জনাইছে। মানে সুস্থিৰ চিষ্টেমেটিক মাইক্ৰ' মেনেজমেণ্ট বুলি ক'ব পাৰোঁ আমি, একদম সূক্ষ্ম। নাই, এইটো ডেফিনেটলি মাইক্ৰ' মেনেজমেণ্ট হৈছে। আৰু ইয়াত তাৰমানে এনেধৰণৰ আছে যে কোনে বুথ লেভেললৈকে যাব, কোনে পঞ্চায়তখন চাব, কোনে তাৰমানে সমষ্টিটো যাব, এনেধৰণে তাৰমানে বিভিন্ন ফেজত তাৰমানে আমাৰ মানুহবিলাক নিয়োজিত হৈ আছে আৰু তেনেধৰণে তেওঁলোকে তাৰমানে কাম কৰিছে। এতিয়া ধৰি লওক জিলা আমাৰ সমষ্টি কমিটি আছে, সমষ্টি কমিটিয়ে পঞ্চায়ত লেভেলৰ মানুহখিনিৰ লগত যোগাযোগত আছে। পঞ্চায়ত লেভেলৰ যিখিনি আমাৰ দলীয় কৰ্মী আছে আমাৰ সেইখিনিৰ লগত এই যিখিনি বুথ কমিটিৰ লগত যোগাযোগ আছে। আমাৰ জিলা সমষ্টি কমিটিয়ে আঞ্চলিকৰ নেতাসকলক তাৰমানে ইয়াৰ পৰা ডিৰেকশ্যন দি আছে আৰু আঞ্চলিকৰ পঞ্চায়ত লেভেলৰ নেতাসকলে বুথ লেভেলত তেওঁলোকৰ কৰ্মীসকলক তেওঁলোকে ডিৰেকশ্যন দি আছে আৰু তেনেধৰণে তাৰমানে নিৰ্বাচনী প্ৰচাৰ অভিযান চলিছে। আপুনি মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু সেই অনুপাতে আপোনাৰ বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াও দুখনকৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰি গৈছে। নাই, সেইটোৱে তাৰমানে মিত্ৰজোঁট হিচাপে আমাৰ তাৰমানে মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিচাৰে যে অসম গণ পৰিষদ দলৰ এগৰাকী সদস্য সংসদৰ মজিয়ালৈকে যাওক। তেওঁৰো এইটো লক্ষ্য আছে। আমি যেতিয়াই তাৰমানে পলিটিকেল ডিছকাশ্যন তেওঁৰ লগত কৰিছিলোঁ, এই নিৰ্বাচন সংক্ৰান্তীয় ডিছকাশ্যন যেতিয়াই আহিছে আমাৰ দল আৰু তাৰমানে মুখ্যমন্ত্ৰীৰ লগত যেতিয়াই আমাৰ আলোচনাত আমি মিলিত হৈছিলোঁ, সদায়ে তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আপোনালোকে অন্ততঃ এইবাৰ এটা যাতে সমষ্টি এজন অন্ততঃ কমেও এজন যাতে সংসদৰ মজিয়ালৈকে আপোনালোকে পঠাৰ ব্যৱস্থাটো কৰক, আমি যিখিনি সহায় সহযোগ কৰিব লাগে কৰিম। আৰু মই ভাবোঁ যে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো এটা তাৰমানে লক্ষ্য আছে যে তেওঁ চিন্তা চৰ্চা কৰিছে যে অসম গণ পৰিষদ দলৰ এগৰাকী সদস্য সংসদৰ মজিয়ালৈকে যাওক। সেইকাৰণেই হয়তো তেওঁ এই তাৰমানে একমাত্ৰ তাৰমানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই আমাৰ মিত্ৰজোঁটৰ এই বৰপেটা লোকসভা সমষ্টিটো তেওঁ ইয়াত আহি নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছিল, সেইটোৱেই কাৰণ। আৰু আপোনাৰ হৈ প্ৰচাৰ চলোৱাত দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰ চলাইছে আপোনাৰ হৈ, আপোনাৰ কেনে লাগিছিল? নাই, মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ এইটোৱে যে অন্ততঃ অসমৰ 14টা লোকসভা সমষ্টি আছে। এই 14টা লোকসভা সমষ্টিৰ ভিতৰত অকল আমাৰ বৰপেটা লোকসভা সমষ্টিৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নলবাৰীলৈকে অহাৰ ক্ষেত্ৰত মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই এই ক্ষেত্ৰত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিটিক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু এটা কথা আপোনাৰ এই ক্ষেত্ৰত মই কওঁ যে ভাৰতীয় জনতা পাৰ্টী তেওঁলোকৰ যিধৰণে আপোনাক সহযোগিতা কৰিছে প্ৰচাৰ কাৰ্যকে ধৰি অন্যান্য কাৰ্যসূচীসমূহত। নাই, বস্তুটো এতিয়া তাৰমানে তেওঁলোকে
তাৰমানে আমাক জয়ী কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি তেওঁলোকে কেতিয়াও এইটো অনুভৱ কৰা নাই যে তেওঁলোকৰ মই প্ৰাৰ্থী নহয়, মই তাৰমানে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী। তেওঁলোকে এই কথাটো কেতিয়াও অনুভৱ নকৰে। মই যিটো দৃষ্টিগোচৰ হৈছে মোৰ, তেওঁলোকে এইটো ভাবিছে যে আমাৰ মিত্ৰজোঁট, আমি ইয়াতে মিত্ৰজোঁট হিচাপে নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ। আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি আমি অসম গণ পৰিষদৰ কাৰ্যকৰ্তা বিষয়াসকলে যেনেধৰণে তাৰমানে এই নিৰ্বাচনত প্ৰচাৰ অভিযান চলিছে বা কষ্ট কৰিছে, একে সম পৰিমাণৰ কষ্ট ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলেও তেনেধৰণৰ কষ্ট স্বীকাৰ কৰিছে। তেওঁলোকে তাৰমানে এই কথাটো মই ভাবোঁ কেতিয়াও তেওঁলোকে অনুভৱ কৰা নাই যে মই অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী, এই কথাটো তেওঁলোকে কেতিয়াও অনুভৱ কৰা নাই। তেওঁলোকে মোক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অনুভৱ কৰিছে, মানি লৈছে। আৰু সেইকাৰণে যিহেতু মিত্ৰজোঁট আমি অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু UPPL আমি তিনিওটা দল আছোঁ, সেইকাৰণে তেওঁলোকে তাৰমানে এই নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ অভিযানত তেওঁলোকে নামি পৰিছে। হয়, যদি আপোনাৰ প্ৰথম খবৰৰ লগে লগে প্ৰথম খবৰৰ চিধা কথাত এক আছুতীয়া বাৰ্তালাপত যোৱাকালি মনোৰঞ্জন তালুকদাৰে কৈছে যে CPM দলৰ যে ফণীভূষণ চৌধুৰীয়ে তেওঁ এনেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু য'ত দাবী কৰিছে যে তেওঁৰ বিজয় CPIMৰ বিজয় নিশ্চিত বৰপেটা লোকসভা সমষ্টি। এইটো তাৰমানে বৰপেটা সমষ্টিত CPMৰ জয় নিশ্চিত বুলি তেওঁ দাবী কৰিবই, ডেফিনেটলি দাবী কৰিব এগৰাকী প্ৰাৰ্থী। কিন্তু এইটো আজিৰ দিনটোত আপুনি যদি বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো গাঁও, প্ৰতিটো অঞ্চলত আপুনি গৈ যদি জনসাধাৰণক সোধে, সেই জনসাধাৰণে এটাই ক'ব যে ইয়াত মিত্ৰজোঁট জিকিব। এতিয়া CPMৰ আজিৰ দিনটোত তাৰমানে বৰপেটা লোকসভা সমষ্টিত নহয়, অসমতেই মই ক'ম ভাৰতবৰ্ষতেই তাৰমানে CPMৰ এই পূৰ্বৰ যিটো তেওঁলোকৰ প্ৰতি মানুহৰ যিটো আকৰ্ষণ, যিটো তেওঁলোকৰ প্ৰতি মনোভাৱ, সেই মনোভাৱ সলনি হৈ গৈছে। এতিয়া তাৰমানে অসমত ধৰি লওক এজনেই CPIMৰ MLA আছে। আজি আমি যদি চাওঁ যে যোৱা নিৰ্বাচনত CPIMৰ প্ৰাৰ্থীগৰাকী, যিগৰাকী আজি বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী, সৰ্ব সমষ্টিৰ বিধায়ক, সেইগৰাকীয়ে যদি তাৰমানে নিৰ্বাচনৰ ফলাফলটো যদি আমি চাওঁ যে তেতিয়া যোৱাবাৰ নিৰ্বাচনত কি আছিল, তেওঁলোকৰ এটা মহাজোঁটত তেওঁলোকে আবদ্ধ হৈ আছিল। তাত আছিল CPM, CPI, কংগ্ৰেছ, UDF, গোটেইকেইটা দল, ৰাজনৈতিক দল, ভাৰতীয় জনতা পাৰ্টি আৰু অগপক বাদ দি বাকী গোটেইকেইটা দল তেওঁলোকে তাৰমানে মিত্ৰজোঁটত আবদ্ধ হৈছিল, BPFO আছিল। গতিকে এই ক্ষেত্ৰত তাৰমানে আমি যিটো তেওঁলোকৰ নিৰ্বাচনী ফলাফলটো যদি পৰ্যালোচনা কৰা হয়, তেওঁৰ সেই নিৰ্বাচনী পৰ্যালোচনা কৰিলে এই কথাটো তাৰমানে অনুভৱ তেওঁলোকে স্পষ্ট হৈ পৰে যে সেইগৰাকী ব্যক্তি নিৰ্বাচিত হোৱাৰ আঁৰত তেওঁ আচলতে কংগ্ৰেছ আৰু UDFৰ সৰ্বাধিক তাতে তাৰমানে অৰিহণা আছিল। আৰু কংগ্ৰেছ আৰু UDFে তেওঁলোকে আজিৰ দিনটো দাবী কৰে যে তেওঁলোকে যোৱাবাৰ নিৰ্বাচনত মনোৰঞ্জন তালুকদাৰক 80,000 ভোট দি তেওঁক সহায় কৰিছিল। এই কথাটো হৈছে। গতিকে য'ত আমাৰ তেওঁৰ নিজৰ সমষ্টিত, সৰ্ব সমষ্টিত, যিটো সমষ্টিত আগে পিছে আমি যিটো সমষ্টি আমাৰ সন্মানীয় হেমেন দাসৰ সমষ্টি, এই হেমেন দাস বিধায়ক হৈ থকা কালত সৰ্বগত BJPৰ যিটো তাৰমানে শক্তি আছিল, BJPৰ যিটো সংগঠন আছিল, আজিৰ দিনটোত কিন্তু সৰ্বগত সেই তাৰমানে হেমেন দাসৰ থকা কালত CPMৰ সংগঠন আৰু আজি মনোৰঞ্জন তালুকদাৰ এতিয়া প্ৰতিনিধি প্ৰাৰ্থিত্ব পোৱাৰ সময়ৰ কাৰণে যদি সংগঠন যদি চোৱা যায় আকাশ পাতাল পাৰ্থক্য। আমি গৈছোঁ সৰ্বগত, আমি বিভিন্ন অঞ্চলত আমি গৈছোঁ নিৰ্বাচনী প্ৰচাৰ অভিযান। আমি এনে কিছুমান গাঁও প্ৰত্যক্ষ কৰিছিলোঁ যে যিবিলাক গাঁৱত আগতে 100% CPMৰ লোক আছিল, সেই লোকসকল আজি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হৈ তেওঁলোকে আমাক আদৰি লৈছে। গতিকে এইটোৱে প্ৰমাণ কৰে যে তেওঁৰ আচলতে যিমানেই যি লোকক কিয় এইটো বস্তুটো আকাশত তাৰমানে চাং পতা। আৰু তেওঁ কৈছে যে আনকি তেওঁ কৈছে দাবী কৰিছে AIDFে তেওঁলোকক মুকলিকে নৈতিকভাৱে সমৰ্থন জনাইছে। AIDFে নৈতিকভাৱে সমৰ্থন জনাবলৈ তেওঁ দাবী কৰিব, কাৰণ তেওঁৰ লগত কোনো নাই। এতিয়া আচলতে কি হ'ব লাগিছিল, আচলতে আজি কংগ্ৰেছে তেওঁক MLA বনাইছে। মই যদি কম আজি কংগ্ৰেছ দলটোৱে তেওঁক MLA বনাইছে, সেই কংগ্ৰেছৰ দলক তেওঁ বিশ্বাসঘাতক কৰি তেওঁ এটা প্ৰাৰ্থিত্ব হৈছে। তেওঁ আচলতে হ'ব লাগিছিল যে বোলে ঠিক আছে মোক আপোনালোকে MLA বনাইছে, গতিকে আপোনাৰ দলক মই সমৰ্থন কৰিম, মই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰোঁ। তেওঁ আচলতে প্ৰাৰ্থিত্ব হ'ব নালাগিছিল। তেওঁ কিন্তু সেই যি কংগ্ৰেছে তেওঁক তাৰমানে MLA বনাইছে, সেই কংগ্ৰেছৰ বিৰুদ্ধে 3 বছৰ পাছতেই তেওঁ যুদ্ধত নামি পৰিছে নহয়। সেই কংগ্ৰেছসকলে কেনেকৈ ভোট দিব? তেওঁ কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ভূপেন বৰাই দীপ বায়নক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব হিচাপে দিছে। যদি
হেমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যদি ভূপেন বৰাই প্ৰাৰ্থিত্ব দিছে তেতিয়াহ'লে এইটো আমাৰ কাৰণে তাৰমানে সুখবৰ। তাৰমানে হেমন্ত বিশ্ব শৰ্মাই তাৰমানে কংগ্ৰেছটো চলাই আছে। ইয়াত যদি তাৰমানে তেওঁ কোৱা ধৰণে যদি এই কথাটো সত্য হয়, তাৰমানে হেমন্ত বিশ্ব শৰ্মাৰ কথাত অসম কংগ্ৰেছ ৰাজ্যিক কমিটিখনে তাৰমানে তেওঁলোকে উঠা বহা কৰি আছে। গতিকে সেইটো আমাৰ কাৰণে তাৰমানে অন্ততঃ মই এই ক্ষেত্ৰত ক'ম যে এইটো হেমন্ত বিশ্ব শৰ্মাৰ ক্ৰেডিট। আৰু তেওঁ এটা কথা কৈছে যে বিগত 3 বছৰত বিধানসভাৰ মজিয়াত তেওঁ যি ধৰণে অসমৰ সমস্যাৰ আজি তেওঁৰ সমষ্টি হওক বা অন্যান্য NPS হওক বা অন্যান্য বিষয়বস্তু লোক সজোৰে উত্থাপন কৰিছিল বিধানসভাৰ মজিয়াত, কিন্তু আপুনি মাত্ৰ এবাৰ দুবাৰহে থিয় হৈছিল বিধানসভাৰ মজিয়াত, বাকী সময়ছোৱাত চুপচাপ বহি আছে। এবাৰ দুবাৰ যে বিধানসভাৰ মজিয়াত যে মই থিয় হৈছিলো, মই প্ৰতিটো বিধানসভাতে থিয় হওঁ। কিন্তু মই কোনবিলাক বিষয়ত মই তাৰমানে থিয় হৈছিলোঁ, কোনবিলাক বিষয় উত্থাপন কৰিছিলোঁ, এই কথাখিনি তেওঁ কৰি ল'বচোন। তেওঁ এই কথাখিনি শুনি ল'ব। তেওঁ আচলতে ঘটনা তেওঁ নিজকে এজন সফল বিধায়ক হিচাপে, তাৰমানে সফল পাৰ্লিয়ামেণ্টাৰী হিচাপে তেওঁ নিজকে চিহ্নিত কৰিব বিচাৰে, নিজকে দাবী কৰিব বিচাৰে। কিন্তু এইগৰাকী বিধায়কে যেতিয়া বিধানসভাখন তাৰমানে কিহৰ বাহিৰত গুচি যায়, তাৰমানে এটা ডিৰেইলড হৈ যায়, তেতিয়া তেওঁ সেই কথাখিনি তাৰমানে পইণ্ট আউট কৰিব নোৱাৰে, দৃষ্টিগোচৰ কৰিব। তেওঁ তাৰমানে বিধানসভাৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ মাজত কাৰ্য পৰিচালনাৰ নিয়মবিলাকৰ বিষয়ত মই ক'ম, তেওঁ যদিও তেওঁৰ শিক্ষা আছে, মই শিক্ষা নাথাকা বুলি নক'ম, শিক্ষা আছে, কিন্তু বিধানসভাৰ ক্ষেত্ৰত মই আজিৰ দিনটোত দাবী কৰিম তেওঁতকৈ মই বহুত বেছি মোৰ অভিজ্ঞতা আছে, মই বহুত বেছি বিষয়ত মোৰ জ্ঞান আছে। আৰু মই এই কথাটো তেওঁক ক'ব বিচাৰিছোঁ, তেওঁ পূৰ্বৰ তাতে পূৰ্বৰ যেতিয়া মই তাৰমানে বিৰোধীত আছিলোঁ, বিৰোধী থকা কালত মোৰ কেনেধৰণৰ ভূমিকা, তেওঁ এই কথাটো তেওঁ চাওক, পূৰ্বৰ কাৰ্যবিৱৰণী চাওক, প্ৰচিডিং চাওক। এতিয়া মই এগৰাকী বিধায়ক, মই শাসকীয় দলৰ বিধায়ক, মই জ্যেষ্ঠ বিধায়ক এজনে সাধাৰণতে চব কথাত মাত নামাতে। এতিয়া ধৰি লওক জ্যেষ্ঠ বিধায়ক তাতে মোৰ লগতে একেলগে বহি থাকে অতুল বৰা, মোৰ লগতে বহি থাকে প্ৰাক্তন অধ্যক্ষ আমাৰ হিতেন্দ্ৰ নাথ গোস্বামী। তেওঁলোকে কেতিয়াবা মাত মাতা শুনিছে নেকি? নুশুনে। তেওঁলোকে মাত নামাতে, এইকাৰণে নামাতে যে তেওঁলোকে প্ৰয়োজনত তেওঁলোকে মাত মাতিব, কিন্তু এনেধৰণৰ তাৰমানে সৰু কথা তেওঁলোকে মাত নামাতে, অপ্ৰয়োজনীয় কথা কেতিয়াও মাত নামাতে। আৰু এটা ৰুলিং পাৰ্টিৰ মানুহ এজনে তাৰমানে সাধাৰণতে এনেধৰণৰ কথাবিলাকত তাৰমানে অংশগ্ৰহণ নকৰে। আমি ক'ব পাৰোঁ নেকি তেওঁ মানে পৰাজয়ৰ এটা ভীতিগ্ৰস্ত হৈছে, যেতিয়া পৰাজয় হোৱাটো এইটো খাটাং, তেওঁ তাৰমানে নিজে তেওঁ বস্তুটো তেওঁ আপোনালোকৰ ডাবুল প্ৰলাপ বকিছে। তেওঁ তাৰমানে ধৰি লওক আপোনালোকৰ টিভিৰ আগত তেওঁলোকে কয় কথাটো, এইখিনি কথা কয় যে বোলে তেওঁ জিকিব, কিন্তু তেওঁ যেতিয়া তাৰমানে টিভিৰ বাহিৰত গৈ যেতিয়া তাৰমানে আমাৰে মানুহৰ লগত কথা পাতে যে মইতো হাৰিমেই, কিন্তু তথাপিতো মই আমাৰ দলৰ স্থিতিটোতো ৰাখিব লাগিব। আমাৰ দল যে আমাৰ CPM দলটো যে আছে, আমিতো ইয়াতে তাৰ যে এক্সিষ্টেঞ্চ যে আছে, সেই কথাটো আমি দেখুৱাব লাগিব। সেইকাৰণে মই উঠিছোঁ। তেওঁ নিজে স্বীকাৰ কৰে আকৌ, নিজে কিন্তু টিভিৰ সন্মুখত তেওঁ তাৰমানে এই কথাবিলাক, মিডিয়াৰ সন্মুখত তেওঁ এই কথাবিলাক কৈ আছে। এইকাৰণে কৈছে যে তেওঁলোকে তাৰমানে যাতে তেওঁ তাৰমানে মানুহক তাৰমানে মন বোলাব পাৰে, মানুহ বিপদে পৰিচালনা কৰে। সেইকাৰণে তেওঁ বস্তুটো আচলতে তেওঁ ভীতিগ্ৰস্ত হৈছে, আৰু তেওঁ নিজেই উপলব্ধি কৰিছে যে তেওঁৰ পৰাজয় অৱশ্যম্ভাৱী, আৰু সেইকাৰণে তাৰমানে তেওঁ এনেধৰণৰ কথাবিলাক কৈ তাৰমানে লামলাইটত আহিব পাৰে নেকি, বা ৰাইজক তাৰমানে কিছুমান কথা দেখুৱাব পাৰে নেকি, এই কথাবিলাক চিন্তা আছে। আৰু ঠিক তেনেদৰে আপোনাৰ মই আমাৰ লগত কথা কওঁতে চিধা কথা প্ৰথম খবৰৰ দিব্যায়নে দাবী কৰিছে যে তেওঁৰ বিজয় সুনিশ্চিত, আৰু এইবাৰ জনসাধাৰণতে ওলাই আহিছে যে জুমলা চৰকাৰৰ বিৰুদ্ধে, আৰু জনসাধাৰণে মাৰ ভান্ধি সংকল্প লৈছে যে মানে কংগ্ৰেছ দলৰ হকে ভোটদান কৰিব সকলো, লঘু সংখ্যাগুৰু। নাই, আমাৰ দিব্যায়ন সৰু ল'ৰা, নতুনকৈ নামিছে, তেওঁৰ প্ৰতি মোৰ শুভেচ্ছা আছে। কাৰণ কিন্তু দিব্যায়নক প্ৰাৰ্থিত্ব পোৱাৰ পিছত তাৰে তাৰমানে সেই সমষ্টিটোৰ তাৰমানে এই বৰপেটা লোকসভা সমষ্টিত আজিৰ দিনটোত অভয়াপুৰীৰ উত্তৰত কংগ্ৰেছৰ MLA, অভয়াপুৰীৰ দক্ষিণত কংগ্ৰেছৰ MLA, তেওঁৰ এই সৰুক্ষেত্ৰীত কংগ্ৰেছৰ MLA, এনেকৈ তেওঁলোকৰ কংগ্ৰেছৰ MLA বিলাক আছে নহয়। কিন্তু সেই MLA বিলাক আজিৰ দিনটোত আচলতে নিৰ্বাচনী প্ৰচাৰ অভিযান বৰপেটাত চলাইছে নে ক'ত চলাইছে, এই কথাটো অলপ বিচাৰ কৰক। তেওঁক আচলতে ঘটনাটো হৈছে কি,
তেওঁক বলিৰ পথা সজাইছে, তেওঁক উঠাই দিছে, উঠাই দি দলীয় নেতৃত্বই তেওঁ তাৰমানে ৰং চাই আছে যে কি হয়। এতিয়া দ্বীপ বাহনে এতিয়া বঙাইগাঁৱত কওক, অভয়াপুৰীত কওক বা যিকোনো সমষ্টিত কওক, তেওঁ তাৰমানে কোনো কৰ্মীয়ে নাই, বেচেৰাৰ কৰ্মীয়ে নাই। গতিকে কৰ্মী নোহোৱাৰ কাৰণে মানুহজনক উঠাই দিছে, উঠাই দি এতিয়া তাৰমানে তেওঁ নাথল হৈছে। গতিকে এই অৱস্থাটো হৈছে। গতিকে তেওঁৰ প্ৰতি মোৰ শুভেচ্ছা নিশ্চয় থাকিব, তেওঁৰ প্ৰতি চেষ্টা কৰক, ভৱিষ্যত আছে, মই এইখিনি কথা ক'ম। হয়, আমি আশা কৰিছোঁ যে আপোনাৰ এটা যদি আমি বৰ্ণিল ৰাজনৈতিক কেৰিয়াৰ, বিধায়ক, দুবাৰকৈ মন্ত্ৰী আৰু এইবাৰ সাংসদ, আৰু সাংসদ হ'লে আশা কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যদি NDA চৰকাৰ হয়, হয়তো কেন্দ্ৰীয় মন্ত্ৰিত্ব বহু বছৰ পিছত অকপ দলে লাভ কৰিব। নাই, মই সেই কথাটো নকওঁ। মোৰ কথাটো হৈছে কি, মই মন্ত্ৰিত্বলৈ লালাইটো নহয়, মই বুজাইছোঁ। মই চাওক, মই বিধায়ক হিচাপে 8টা কাৰ্যকাল পাই আছোঁ। মোৰ লক্ষ্য সমষ্টিবাসী ৰাইজ, মোৰ লক্ষ্য সমষ্টিবাসী ৰাইজৰ সমস্যা সমাধান কৰাটো, মোৰ লক্ষ্য সমষ্টিবাসী ৰাইজৰ সেৱা আগবঢ়োৱাটো, মোৰ এইটোহে প্ৰধান লক্ষ্য। এতিয়া মই বৰপেটা লোকসভা সমষ্টিত মই প্ৰাৰ্থিত্ব গ্ৰহণ কৰিছোঁ, মই নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ, নিৰ্বাচন খেলি আছোঁ। 7 তাৰিখে ভোট গ্ৰহণ হ'ব, 4 তাৰিখে ৰেজাল্ট দিব। এতিয়া 4 তাৰিখে ৰেজাল্ট দিয়াৰ পিছত যদি মই নিৰ্বাচিত, মই যদি বুলি কৈছোঁ এইটো বস্তুটো এইকাৰণে ক'ব লাগিব, কাৰণ মই অনুভৱে কৰিছোঁ যে আমি জিকিম, আৰু এই কথাটো নিশ্চিত যে আমি জিকিম। কিন্তু যদি মই নিৰ্বাচিত হওঁ, নিৰ্বাচিত হোৱাৰ পিছত মোৰ প্ৰথম আৰু প্ৰধান মোৰ লক্ষ্য হ'ব যে বৰপেটাবাসী ৰাইজৰ লগত মই থকাটো, বৰপেটাবাসী ৰাইজৰ সমস্যাসমূহ অনুধাৱন কৰাটো, আৰু বৰপেটাবাসী ৰাইজৰ সমস্যাসমূহ অনুধাৱন কৰি মই আগবাঢ়ি যোৱাটো, মোৰ এইটো লক্ষ্য হ'ব। গতিকে আপোনাৰ বৰপেটা লোকসভা সমষ্টিৰ মূল কোনকেইটা বিষয় মূল সমস্যা বুলি আপুনি ভাবে? নহয় চাওক, মই এতিয়ালৈকে এই কথাবিলাক মই যদিও মনে মনে মই কথাবিলাক চিন্তা চৰ্চা কৰি আছোঁ। ধৰি লওক, এটা আছে বৰপেটা লোকসভা সমষ্টিত বিভিন্ন সমস্যা আছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰিব পৰা বহুত সমস্যা আমাৰ এই বৰপেটা লোকসভা সমষ্টিটোত আছে। এতিয়া আপুনি যদি চাই যে ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰতেই চাওক, আপোনালোকে এতিয়া বৰপেটাবাসী ৰাইজে সদায় এটা কথা ডিমাণ্ড কৰি আছে যে তেওঁলোকৰ মাজেদি হাইৱেটো যাওক, তেওঁলোকৰ ৰেল লাইনটো যাওক, এনেধৰণৰ সমস্যাটো আছে। আৰু যদি আপুনি যদি ইণ্ডাষ্ট্ৰিৰ কথাটো যদি চিন্তা চৰ্চা কৰে যে বজালী জিলাত তাৰমানে এটাও ইণ্ডাষ্ট্ৰি নহয় এখন জিলা, বজালী জিলাত এনেধৰণৰ তাৰমানে বহুত সমস্যা আছে। ধৰি লওক, এতিয়া প্ৰতিটো সমষ্টিত গৰাখহনীয়া আছে, প্ৰতিটো সমষ্টিত বানপানীৰ সমস্যা আছে। এই কথাবিলাক তাৰমানে আমি চিন্তা চৰ্চা কৰিব লাগিব। এতিয়া ধৰি লওক, কেন্দ্ৰীয় চৰকাৰে তাৰমানে ৰেলৱে মন্ত্ৰীয়ে আগতে এটা কমিটমেণ্ট আছে যে বঙাইগাঁও ৱৰ্কশ্বপত এটা তাৰমানে কোচ ফেক্টৰী তাৰমানে এটা নিৰ্মাণ কৰাৰ কথাটো আছে, এনাউন্স কৰিছিল। গতিকে এই কথাবিলাক আছে। গতিকে এই কথাবিলাকৰ নিশ্চয় আমি লাগে ভাগে কেনেধৰণে এই কথাবিলাক কৰিব পৰা যায়, এইটো আমি চিন্তা কৰিম। আৰু মই ভাবোঁ যে মোৰ প্ৰধান লক্ষ্য হ'ব যে সমষ্টিবাসী ৰাইজক সন্তুষ্ট কৰাটো, সমষ্টিবাসীৰ লগত থকাটো, আৰু সমষ্টিবাসীৰ উন্নয়ন সাধন কৰাটোৱে মোৰ প্ৰধান লক্ষ্য হ'ব। আৰু ধৰক, ইয়াত যদি আপুনি সমস্যাসমূহৰ ভিতৰত যেতিয়া আপুনি সাংসদ হ'ব, সমাধানৰ সূত্ৰৰ কথা আগবাঢ়িব, প্ৰায়ৰিটি কি থাকিব? নাই, প্ৰায়ৰিটি মই যিকেইটা কথা ক'লোঁ এইকেইটাই প্ৰায়ৰিটি কৰিম। আৰু মই যদি নিৰ্বাচিত হোৱাৰ পিছত মই নিশ্চিতভাৱে বৰপেটা লোকসভা সমষ্টিত এখন তাৰমানে ধৰি লওক এডভাইজৰী কমিটি বা তেনেজাতীয় কমিটি এখন মই গঠন কৰিম, যে প্ৰতিটো সমষ্টিৰ এতিয়া মূল মানুহবিলাকক লৈ আমাৰ দলীয় হ'ব বা তেনেধৰণৰ সমাজৰ আগস্থান পোৱা মানুহখিনি হ'ব, তেওঁলোকৰ লগত লৈ মই এখন এডভাইজৰী কমিটিৰ নিচিনা এখন মই গঠন কৰিম। তেওঁলোকক এডভাইজৰী কমিটি মই গঠন কৰিব নোৱাৰোঁ, মই কেইজনমান মানুহ চিনাক্তকৰণ কৰিম। চিনাক্তকৰণ কৰি সেই মানুহসকলৰ লগত এপ্ৰ'চ কৰিম, সেইসকলক এপ্ৰ'চ কৰি মই তেওঁলোকৰ পৰা যে মই আপোনালোকে মোক সহায় কৰিব লাগিব, ইয়াত বৰপেটা লোকসভা সমষ্টিত কেনেধৰণৰ সমস্যা আছে, কেনেধৰণৰ আমি আগবাঢ়িব লাগিব, এই কথাখিনি মোক আপোনালোকে উপদেশ দিব লাগিব, এডভাইচ কৰিব লাগিব। এই ক্ষেত্ৰত আপোনালোকে মোক সহযোগ কৰিব লাগে, আপোনালোকক মই সময়ে মাতিম। এনেধৰণে মই তেওঁলোকক এপ্ৰ'চ কৰিম। আৰু যদি তেওঁলোকে যদি এই যে মই ভবা ধৰণে এখন ধৰণে উপদেষ্টা কমিটি বা এডভাইজৰী কমিটি যদি মই গঠন কৰি ল'ব পাৰোঁ কেইজনমান ব্যক্তিক লৈ, তেতিয়াহ'লে নিশ্চিতভাৱে বৰপেটা লোকসভা সমষ্টিৰ সমস্যাসমূহ চিনাক্তকৰণ হ'ব আৰু তাৰ আশু সমাধানৰ পথো মুকলি হ'ব। আমি যদি চাওঁ, আপোনাৰ সমষ্টিৰ নলবাৰী, বজালী, বৰপেটা বা বৰপেটা ৰোড হওক বা এই গোটেই বঙাইগাঁও হওক, গোটেই অঞ্চলত শিক্ষিত যুৱক যুৱতী আৰু খুব পৰিশ্ৰমী, আৰু তেওঁলোক খুব সৎ নিষ্ঠা সহকাৰে কাম কৰে ইয়াৰ যুৱক যুৱতীসকলে।
গতিকে তেওঁলোকৰ কাৰণে আপোনাৰ তেওঁলোকৰ সপোনবোৰ ৰূপায়িত কৰাৰ কাৰণে আপোনাৰ কিবা পৰিকল্পনা আছে নেকি? নাই সেই কথাবিলাক মই এতিয়া নকওঁ আপোনাৰ বস্তুটো ডেফিনেটলি থাকিব কিন্তু মই সেই কথা মই ক'লোৱেই নাই আপোনাৰ কাৰণে এডভাইজৰী কৰি দিওঁ তেওঁলোকে এই মোক উপদেশ দিয়া মানুহখিনিয়ে কেনেধৰণে মোক লৈ যাব বিচাৰে বা আমাৰ ইয়াত থকা যিবিলাক শিক্ষিত যুৱক যুৱতী আছে পৰিশ্ৰমী আছে তেওঁলোকক কেনেধৰণে সকাহ দিব পৰা যায় এই কথাবিলাক নিশ্চিতভাৱে আলোচনাত আহিব আৰু তেনেধৰণে আমি নিশ্চয় কিবা আমাৰ মাজত তাৰ তাৰমানে উপায় উদ্ভাৱন হ'ব। আৰু ধৰক মাজত প্ৰচাৰৰ বাবে কেইটামান দিন এইকেইটা দিনত আপোনাৰ প্ৰচাৰৰ বাবে কি ধৰণে আপোনালোকৰ দলৰ শীৰ্ষ নেতৃত্বসকল বা আৰু কোন কোন কেনেকে কি ধৰণে সমগ্ৰ বৰপেটা লোকসভা সমষ্টিত আহিব? চাওক এটা বস্তুটো এতিয়া আমাৰ তাৰমানে বৰপেটা লোকসভা সমষ্টিৰ ক্ষেত্ৰত আমাৰ দলৰ তৰফৰ পৰা অসম গণ পৰিষদ দলৰ পৰা তত্ত্বাৱধায়ক হিচাপে বীৰেন্দ্ৰ প্ৰসাদ বসুক দায়িত্ব দিয়া হৈছে। একেদৰে ভাৰতীয় জনতা পাৰ্টিৰ পৰা মন্ত্ৰী তজন্ত মল্লবৰুৱাক ইয়াত তাৰমানে তত্ত্বাৱধায়ক হিচাপে দিছে তেওঁলোকে ইয়াত লাগিয়ে আছে। এতিয়া ধৰি লওক ইতিমধ্যে আমাৰ এই বৰপেটা লোকসভা সমষ্টিত প্ৰধানমন্ত্ৰী আহি গ'ল, ৰাজনাথ সিং ডাঙৰীয়া আহি গ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সমষ্টিত সভা সমিতি পাতি আছে। আজি এতিয়া এই সৰ্ব সমষ্টিত তেওঁ মিটিং এখন কৰি আছে। এতিয়া অলপ পিছতে তেওঁ বৰক্ষেত্ৰীলৈকে যাব। এনেধৰণে মোটামুটি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোটামুটি 9খনমান মিটিং আমাৰ এই সমষ্টিটোত কৰিব। তাৰ বাহিৰেও আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া এইসকল আহিব। আৰু তাত বাহিৰেও তাৰমানে এতিয়া ধৰি লওক প্ৰতিটো যিহেতু উজনিত শেষ হ'ল গতিকে নিশ্চয় মন্ত্ৰীসকল বিধায়কসকল আমাৰ এই অঞ্চললৈকে তেওঁলোকে আহিব। এয়া আছিল ফণীভূষণ চৌধুৰী ডাঙৰীয়া। আৰু প্ৰথম খবৰৰ ফালৰ পৰা আপোনাৰ নিৰ্বাচনত যাতে 7 তাৰিখে বিজয় সাব্যস্ত তাৰ বাবে আমি আপোনাক শুভেচ্ছা জনালোঁ। ধন্যবাদ। এয়া আছিল ফণীভূষণ চৌধুৰী ডাঙৰীয়া। 1985 চনৰ পৰা একেৰাহে বৰ্তমানলৈকে বিধায়ক হৈ আছে বঙাইগাঁও সমষ্টিৰ পৰা আৰু তেওঁ এইবাৰ মিত্ৰজোঁটৰ হৈ বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে। কেমেৰা পাৰ্চন কংকন স্বৰ্গীয়াৰীৰ সৈতে মই দিগজ্যোতি লহকৰ, বঙাইগাঁও।